বিহু আহি পালেহি এতিয়া ঘৰে ঘৰে ব্যস্ত লাড়ু পিঠা বনোৱাত। আমাৰ ঘৰতো কোনো গুণেই কম নহয়। আহকচোন দেখুৱাওঁ আমাৰ ঘৰতনো কিহৰ আজি লাডু বনাইছে। তাৰে এটা সৰু প্ৰস্তুতি আপোনালোকক দেখুৱাওঁ। এয়া হৈছে পিঠাগুড়ি। পিঠাগুড়িখিনি জুইত ভালদৰে ভাজি লোৱা হৈছে। এনেকৈ কম জুইত লাহে লাহে পিঠাগুড়িখিনি ভাজিব লৰাই লৰাই, যাতে তলত লাগি নধৰে। পিঠাগুড়িখিনি যেতিয়ালৈকে এই ব্ৰাউন কালাৰৰ হৈ নাযায় তেতিয়ালৈকে লাহে লাহে ভাজি থাকিব। খুব ধুনীয়াকৈ ভাজিব যেতিয়ালৈকে ব্ৰাউন হৈ নাযায়। দেখিব যাতে পিঠাগুড়িখিনি জ্বলি নাযায়, সেই তেতিয়ালৈকে খুব ধুনীয়াৰে মিহি হাতেৰে ভাজি থাকিব। ইয়াৰ পিছতেই পিঠাগুড়িখিনি ভাজি হোৱাৰ পিছত উলিয়াই ল'ব আৰু সেই কেৰাহীতে মেথি গুটি অলপ আৰু চফ অলপ লৈ এনেকৈ গৰম কৰি ল'ব। যেতিয়া গৰম হৈ যাব তেতিয়া আপুনি পটাত বা খুন্দনাত লৈ পেলাই এনেকৈ পিচি ল'ব। পিছোতে এটা কথা মনত ৰাখিব যে একেবাৰে মিহি পাউডাৰ কৰি নিদিব। তাৰপিছতে আদা ল'ব অলপ। আদাটো ভালধৰণে ধুই মেলি লৈ থেথেলিয়াই ল'ব আদাখিনি ভালকৈ। আদাখিনি মিক্সিত নিদিব, মিক্সিত দিলে একেবাৰে মিহি হৈ যাব। গতিকে এনেকৈ থেথেলিয়াই ল'ব। থেথেলিয়াই লোৱাৰ পিছতে সেই পিঠাগুড়িখিনিত আদা আৰু যি মেথি গুটি পিচি ৰাখিছিলে সেইখিনি আৰু লগতে অলপ গাই ঘিউ দি পেলাই খুব ধুনীয়াকৈ সানি ল'ব। তাৰপিছতে ইফালে কেৰাহীত গুড় গৰম কৰিব। গুড় গৰম কৰিব মানে লাডুটো পাক দিবৰ কাৰণে বা লাডু বান্ধিবৰ কাৰণে গুড় এনেকৈ পগোৱা হয়। গুড়খিনি যেতিয়া ধুনীয়াকৈ গলি যাব বা যেতিয়া গুড়খিনি ৰেডি হ'ব তেতিয়া এই মিশ্ৰণখিনি, এই পিঠাগুড়ি যিখিনি ৰেডি কৰি ৰাখিছিলে লাডু বনাবলৈ, তাত গৰমে গৰমে দি হেতাৰে মিলাই যাব। হাতেৰে নুচুব কিন্তু, যিহেতু গুড়খিনি যথেষ্ট গৰম হৈ থাকে, সেইকাৰণে হেতা লৈ পেলাই প্ৰথমে লাহে লাহে মিলাব ভাল ধৰণে। খুব ধুনীয়াকৈ মিলাব লাহে লাহে, যাতে মিশ্ৰণখিনি গুড় আৰু পিঠাগুড়িখিনি ভালদৰে মিলি যায়। তাৰপিছত যেতিয়া আপুনি হাতেৰে চুব পৰা হ'ব, সেই তেতিয়া গৰমে গৰমে, একেবাৰে ঠাণ্ডা হ'বলৈ নিদিব। ঠাণ্ডা হ'লে লাডু বান্ধিব নোৱাৰিব। গতিকে যেতিয়া গৰমে থাকিব, হাতেৰে আপুনি চুব পৰা হৈ যাব, তেতিয়া এনেকৈ লাহে লাহে অলপ লৈ হাতেৰে মোহাৰি ল'ব। মোহাৰি লৈ নিজৰ হাতৰ জোৰ দি এটা প্ৰেছাৰেৰে দি পেলাই লাডু বান্ধি যাব। প্ৰথমে অলপ অলপ লৈ এনেকৈ মোহাৰি ল'ব খুব ধুনীয়াকৈ, যাতে পিঠাগুড়িখিনি আৰু গুড়খিনি ভালধৰণে চব মিলি যায়। তাৰপিছতে আপুনি দুইখন হাতেৰে দুটা দুটা বনাব পাৰিব বা এটাকৈ বনাই, যেনেকৈ বনাই এই গৰমে গৰমে লাডুটো খুব হেঁচা দি দি বনাব। আৰু এয়া দেখিছে কেনেকৈনো বনাইছে লাডুবিলাক। খাবলৈ খুব টেষ্টি হয়, খুব সোৱাদ হয়। অলপ টান হয়, ঠাণ্ডা হ'লে অলপ টান হয় খাবলৈ, কিন্তু খাবলৈ খুব সোৱাদ, খুব টেষ্টি। আৰু এই লাডুটোক কি নাম কয় জানেনে? আমাৰ ভাষাত এই লাডুটো কাছাৰ লাডু বুলি কয়। তো এয়া হ'ল পিঠাগুড়িৰে তৈয়াৰী কাছাৰ লাডু। বিহুত এবাৰ বনাই চাবচোন এই কাছাৰ লাডু। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।